নমস্কাৰ বন্ধুসকল, আজি খুব এটা গুৰুত্বপূৰ্ণ বিষয়লৈ লাইভ আহিলোঁ। আমাৰ মাজত আমি টোপামাৰী বজাৰত আছোঁ। টোপামাৰী বজাৰত কিছুমান উদীয়মান যুৱক আছে। এই যুৱকসকলো জুবিনদাৰ অনুৰাগী। জুবিনদা আমাৰ মাজৰ পৰা বিদায় লোৱাৰ পিছৰ পৰা সকলোৱে মৰ্মান্তিক। কিন্তু বৰ্তমান সময়ত জুবিনদাৰ ন্যায় বিচাৰি জুবিন অনুৰাগীসকলে যি আন্দোলন কৰি আছে, কিন্তু দেখা যায় আছে অসম আৰক্ষীয়ে কঠোৰ হাতে মানে এই জুবিন অনুৰাগীসকলক দমন কৰাৰ চেষ্টা কৰি আছে। গতিকে এই বিষয়ে আমাৰ অঞ্চলৰ উদীয়মান যুৱকসকল বা জুবিন অনুৰাগীসকলৰ মতামত লোৱাৰ চেষ্টা কৰিম। প্ৰথমতে মই কথা পাতিম আমাৰ এই অঞ্চলৰে যুৱ বন্ধু এজন জাহাংগীৰ আলম। তেখেত সকলো সামাজিক কামৰ লগতে জড়িত। জাহাংগীৰ আলমক মই এই বিষয়ে সুধি আছোঁ, কি ক'ব জুবিনদাৰ অনুৰাগীসকলক যোৱাকালি মানে গুৱাহাটীত সিহঁতৰ ঘৰত যাই আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ কৰিছে, এই বিষয়ে আপুনি কি ক'ব বিচাৰে? প্ৰথমতে কৈছোঁ জয় জুবিনদা। জুবিনদাৰ আত্মাৰ শান্তি বিচাৰিছোঁ। আৰু লগতে অসম চৰকাৰে যিটো মানে আমাৰ জুবিন অনুৰাগীসকলক যেনেধৰণৰ যোৱাকালি ৰাতি আক্ৰমণ কৰিলে, এনেধৰণৰ কাৰ্যক তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই আন্দোলন হয়তো ভয়াৱহ আন্দোলনলৈ ৰূপান্তৰিত হ'ব, আমি যি লক্ষণ দেখি আছোঁ। কাৰণ অসম চৰকাৰে যি দুৰ্বলতা হয়তো দুৰ্বল মনোভাৱেৰে হয়তো দোষীক হয়তো এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। যেনেধৰণৰ পদক্ষেপ হাতত ল'ব লাগিছিল, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও হয়তো জুবিনৰ অনুৰাগী, জুবিনদাৰ অনুৰাগী। ইয়াৰ পিছতো বৰ্তমান সময়ত দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে কিয় জুবিনদাৰ যিসকল মূল অভিযুক্ত, জুবিনদাক হয়তো তেওঁলোকে ষড়যন্ত্ৰ কৰি হয়তো মাৰি পেলাইছে বুলি অভিযোগ উঠিছে, ইয়াৰ পিছতো কিয় সেইসকল ব্যক্তিক অসম পুলিচে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইতিমধ্যে শ্যাম কানু মহন্তৰ ঘৰ চিল মাৰি দিছে, ঠিকে আছে, ভাল লাগিছে। কিন্তু আমি দাবী জনাইছোঁ কেৱল চিল মাৰিলেই নহ'ব, ব্লেক লিষ্ট কৰিলেই নহ'ব। সেইজনৰ ঘৰত যিটো মানে অট্টালিকা বনাইছে, জুবিনৰ টকা পইচাৰে অট্টালিকা বনাইছে, সেইবিলাকত GCB চলিব লাগে, এয়াই আমাৰ দাবী। আৰু আমি টোপামাৰী বজাৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তীব্ৰভাৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। আমি অহাকালি আমি ইয়াৰ প্ৰতিবাদ হাতত ল'ম। এইখিনি আপোনাক ৰখাইছোঁ, এটা কথা কৈছোঁ। আপুনি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনদাৰ অনুৰাগী। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততে গৃহ দপ্তৰটো আছে, অৰ্থাৎ গৃহমন্ত্ৰীৰ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই আছে। এই ক্ষেত্ৰতে প্ৰশ্ন হয়, জুবিনদাৰ অনুৰাগী যদি মুখ্যমন্ত্ৰী নিজেই হয়, এজন ভাইয়ে আন এজন ভাইৰ ওপৰত পুলিচী হাৰাশাস্তি যে কৰি আছে, ইয়াৰ কাৰণটো কি হ'ব পাৰে? নাই, এনেধৰণৰ কাৰ্য তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী নিজেই কৈছে যে তেখেত জুবিনৰ অনুৰাগী। যদি জুবিনৰ অনুৰাগী হয়, তেতিয়াহ'লে যোৱাকালি ৰাতি জুবিনৰ অনুৰাগীসকলে প্ৰতিবাদ কৰিছিল। সেই অৱস্থাত কেইজনমান পুলিচ বিষয়াই যেনেকৈ মাৰধৰ কৰিলে, মূৰ মানে ফাটাই দিছে। গতিকে এনেধৰণৰ কাৰ্যক তীব্ৰভাৱে গৰিহণা জনাইছোঁ। এতিয়া আমাৰ সন্দেহ জাগিছে যে আচলতে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনৰ অনুৰাগী হয় নে নহয়। এতিয়া অসমবাসী ৰাইজে বিচাৰ বিবেচনা কৰিব। কেৱল মোৰেই ভালা নহয়, আপোনাক আৰু এটা কথা, মই এটা ভিডিঅ'ত দেখা পালোঁ। তাৰমানে অসম পুলিচে আৰু ৰেফৰ কিছুমান জোৱানে পাৰ্চনেল মানুহৰ ঘৰত সোমাই যায়, সিহঁতৰ দৰ্জালৈকে লঠিয়াইছে। ইয়াৰ কাৰণটো কি? লঠিয়াইছে কাৰণ এতিয়া হয়তো আমি বুজি পাইছোঁ, এয়া আচলতে চৰকাৰে দুৰ্বল মনোভাৱেৰে হয়তো জুবিন অনুৰাগীসকলক হয়তো মানে জুবিন অনুৰাগীসকলৰ মাত বন্ধ কৰাৰ কাৰণে তেওঁলোকে জুবিনৰ যি দোষীৰ শাস্তি বিচাৰি আছে, সেয়া বন্ধ কৰাৰ কাৰণে চৰকাৰে হয়তো এয়া ষড়যন্ত্ৰ কৰি আছে। আমাৰ সন্দেহ হৈ আছে। ঠিক আছে, ঠিক আছে। এইখিনিতে আমাৰ মাজত আছে DB নিউজৰ সাংবাদিক, আমাৰ অঞ্চলৰ উদীয়মান যুৱক, সমাজকৰ্মী, সমাজৰ প্ৰত্যেকটো ভাল কামৰ লগতে জড়িত থাকে। যুৱকসকলক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰে। আসিফ আবু ডাঙৰীয়া DB নিউজৰ স্থানীয় সাংবাদিক, তেখেতক মই ক'ম, এই বিষয়ে প্ৰশ্ন সুধিছোঁ যে যোৱাকালি দেখা গ'ল জুবিন অনুৰাগীসকলৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰিলে, এই বিষয়ে আপুনি কি ক'ব? হয়, নমস্কাৰ। মই প্ৰথমে জয় জুবিনদা, জুবিনদা অমৰ হওক তাৰে কামনা কৰিছোঁ। আৰু জুবিনদাৰ ন্যায় পাব লাগিব। মানে কালি যিখিনি চালোঁ, হয়তো আমি তাতে নাছিলোঁ, কি হৈছিল নাজানো। মানে যেতিয়া মানুহখিনি জুবিন অভিযুক্তৰ ঘৰ যেতিয়া ঘেৰাও কৰিছিল, তেওঁৰ সন্মুখত গৈছিল, তেওঁ ঘৰত থকা বুলি, তো তেতিয়া মই শুনামতে নিউজবোৰ চাইছোঁ, কিছু অনুৰাগীয়ে হয়তো আৱেগৰ বশৱৰ্তীত শিলগুটি ঢুলিয়াইছিল, যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে মানে বেয়াকৈ মাৰধৰ কৰিছে।
বিভিন্নজনক আঘাতপ্ৰাপ্ত হৈছে, পুলিচো আঘাতপ্ৰাপ্ত হৈছে। গতিকে মই এটা কথা অসমবাসীক ক'ব বিচাৰিছোঁ, জুবিনদাৰ ন্যায় আমাৰ লাগিব, কিন্তু আইন কানুন ভংগ কৰি নহয়, আইন কানুনৰ মাজেৰে আমি প্ৰতিবাদ কৰিব লাগিব। জুবিনৰ যে ন্যায় লাগিব এই কথাটো খালি অসমবাসীয়ে নহয়, অসম বিশ্ববাসীয়ে বিচাৰিছে, গতিকে আমিও বিচাৰোঁ। আৰু জুবিনদা আমাৰ হাৰ্ট ৰোগ, হয়তো জুবিনদাৰ মৃত্যুত আমি সকলোৱে ভাগৰি পৰিছোঁ, আমি অভিভাৱকহীন হৈ পৰিছোঁ। সংগীত জগতখন কেনেকুৱা ৰূপত এতিয়া পৰিচালিত হ'ব, সংগীত জগতৰ ধ্ৰুৱতৰা যিজন, তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তেওঁক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। আৰু যিবোৰ দৃশ্য ছিংগাপুৰৰ, যিবোৰ সাগৰত যায় যিবোৰ দৃশ্য পাৰ্টকৈ হয়তো ছ'চিয়েল মিডিয়াত আহি আছে, এইবোৰ কোনে দি আছে? আচলতে সেইবোৰে আমাক আৰু বেছি যন্ত্ৰণা দি আছে। গোটেই ভিডিঅ'খিনিয়ে দিব লাগে যিজনে দি আছে। এই পাৰ্ট ভিডিঅ'ই আমাৰ মাজত আৰু বেছি যন্ত্ৰণা দি আছে জুবিনদাক। গোটেইখিনি কি হৈছিল ঘটনাখিনি আমি ভালকৈ বুজিব পৰা নাই। পাৰ্ট কৰি দিলেও তাত আমি ক'ব লাগিব যিখিনি সঁচা কথা, তেওঁলোকৰ নেগলেঞ্চিৰ কাৰণে তেওঁ আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে। যিহেতু আমি অভিযোগ উত্থাপন কৰিছোঁ যে সিহঁতে প্ৰিপ্লেনভাৱে কৰিছে, যদি সেইটো নহয় সঁচা, তেওঁলোকৰ যে অৱহেলাৰ কাৰণে মৃত্যু হৈছে এইটো 100%, আৰু তাৰ কাৰণে তেওঁলোকে শাস্তি পাব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আপুনি জুবিনদাৰ ন্যায় আমাক লাগিব, আপুনি সেই ব্যৱস্থা কৰক। আপুনি মৃত্যুৰ পিছৰ পৰা যিখিনি কাম কৰিছে বহুত ভাল কাম কৰিছে, লগৰ এটা তেওঁ সৎকাৰ কৰালৈকে যিখিনি কাম কৰিছে ভাল লাগিছে সকলোৰে, কিন্তু আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ। সেইসকল কাল্পিতক আপুনি গ্ৰেপ্তাৰ কৰি দেখুৱাই দিয়ক। আপোনাৰ হাতত ক্ষমতা আছে, আপুনি মুখ্যমন্ত্ৰী হয়, আপোনাৰ হাতত গৃহ বিভাগ আছে, গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰক। তাৰপিছত পুংখানুপুংখভাৱে তদন্ত কৰক। তদন্তৰ পিছত গোটেই কথাখিনি ওলাব লাগে, তেওঁ কেনেকৈ মৰিল। আমি জুবিনদাৰ অবিহনে যিকেইটা নিশা কটাইছোঁ হয়তো সকলোৱে জানে। আজি শুক্ৰবাৰ আছিল, মই নামাজ পঢ়িব যোৱাৰ আগতে মোৰ সৰু বাচ্চাটোৱে কৈছিল যে নামাজত যাই দোৱা কৰিবা তাৰ কাৰণে। নামাজ পঢ়ি মোনাজাত দি তেওঁৰ কাৰণে একদম প্ৰাণ ভৰি দোৱা কৰিলোঁ, তেওঁ যাতে স্বৰ্গগামী হয় আৰু তেওঁ যাতে ন্যায় পায়, সেই কথাটো আমি চবেই মাত মাতিব লাগিব। য'ত যি আছে অসমৰ সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা যি যেনেকৈ পাৰে ইয়াৰ প্ৰতিবাদ কৰিব লাগে, সজাগ হ'ব লাগে সকলোৱে, যাতে লাভিকুলাৰ দৰে এনেকুৱা মৰহি নাযায় তেওঁৰ এই ঘটনাটো। আমি ন্যায় পাব লাগিব, গতিকে সকলোৱে প্ৰতিবাদ কৰক। আইন কানুন মানি আইনৰ গণ্ডিৰ ভিতৰত আপোনালোকে প্ৰতিবাদ কৰক। প্ৰতিবাদ কৰিলে নিশ্চয়কৈ আমি ন্যায় পাম, আৰু ন্যায় নোপোৱালৈকে আমি বহি নাথাকোঁ। এইখিনি আপোনাক ৰখাইছোঁ, এটা কথা মই কৈছোঁ, সৰ্বত্ৰ অসমৰ সৰ্বস্তৰৰ মানুহে কৈ আছে যে অপৰাধী কেইজনৰ ভিতৰত বিশেষকৈ শ্যামকানু মহন্ত এজন আভিজাত্য মানুহ, কাৰণে তেখেতৰ দাদা নিজে অসম প্ৰশাসনৰ মুৰব্বী আছে, ডিজিপি আছে, আৰু ইউনিভাৰ্চিটিৰ এজন উপাচাৰ্য হৈ আছে ননীগোপাল মহন্ত। গতিকে এই VIP অপৰাধীজনক আপুনি ভাবেনে অসম চৰকাৰে শাস্তি আইনৰ কাৰ্যালয় আনিব পাৰিব? এইখিনিতে কিন্তু অসমৰ সৰ্বোচ্চ প্ৰশ্ন আহিছে যে ননীগোপাল মহন্তৰ ভাতৃ আৰু DGP ভাস্কৰ জ্যোতি মহন্তৰ ভাতৃ মানে এই শ্যামকানু মহন্তক বচোৱাৰ ষড়যন্ত্ৰ কৰি অসম আৰক্ষীয়ে জুবিন অনুৰাগীসকলৰ ওপৰত বৰ আক্ৰমণ কৰি আছে। এয়া সঁচা কেতিয়া লুকাই নাথাকে, কথাটো চিৰ সত্য যে সঁচা কেতিয়া লুকাই নাথাকে। যিমানেই অভিযুক্ত নহওক কিয়, দুখ কৰিলে সেই দুখটো ওলাব। আৰু অসমৰ ৰাইজ আছে, জুবিন অনুৰাগী আছে, জুবিনক ভালপোৱাসকল আছে, গতিকে আইন কানুন যিটো ব্যৱস্থা হয়তো ৰাইজৰ উৰ্ধত কোন, ৰাইজে যি বিচাৰিছে সেয়া কৰি দেখাব লাগিব। যিহেতু প্ৰশাসন হ'ল জনগণৰ সেৱাৰ অৰ্থে তেওঁলোকে কাম কৰে, গতিকে ৰাইজে কি বিচাৰিছে সেইটো কৰি দেখাব লাগে। গতিকে এইটো কোনো ব্যক্তিগত বিষয়বস্তু নহয় যে মানে তেওঁ কিবা এটা ব্যক্তিগত কাম কৰিছে। জুবিন অসমৰ সম্পদ আছিল, গতিকে সম্পদজন আজি নাইকিয়া হ'ল, ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব, ইয়াৰ ন্যায় আমি পাব লাগিব। ধন্যবাদ। ধন্যবাদ। এইখিনিতে মানে সঁচা কথা এটা, যিটো অসমৰ সৰ্বস্তৰৰ ৰাইজে যেনেকৈ সন্দেহ কৰিছে যে শ্যামকানু মহন্ত এজন VIP পাৰ্চন, মানে তেখেত খুব টকা পইচাৰ মালিক, তেখেতে হাৰি যাব বুলি আমাৰ সৰ্বস্তৰ ৰাইজৰ সন্দেহ হৈছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা অনুৰোধ জনাইছোঁ, অপৰাধী যিমানেই ডাঙৰ নহওক সি কিন্তু অপৰাধী, যাতে শ্যামকানু মহন্তৰ হাততো হাত কৰা পৰাই আৰক্ষীয়ে যাতে আইনৰ আওতালৈ